সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 13 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 8:09 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, দিনৰ 10:35 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি, বৰুণ যোগ অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:35 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:50 পৰা 11:10 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:57 পৰা 2:47 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ হ'লেও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰা দেখা যাব। অৱশ্যে মন পচন্দৰ কামে এওঁলোকৰ আনন্দ আৰু উৎসাহ বৃদ্ধি কৰিব। আজি নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা গৈছে, গতিকে ক'ৰবাৰ পৰা নতুনকৈ পাবলগীয়া ধন আপুনি আজি লাভ কৰিব। সন্ধিয়াৰ সময়খিনি বিশেষ শুভ, বিশেষকৈ সন্ধিয়া কোনোবা প্ৰিয় সামাজিক ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আশা আকাংক্ষাবোৰো কিছু বাঢ়িব, গতিকে মনত বিভিন্ন ধৰণৰ আশা, বিভিন্ন ধৰণৰ নতুন নতুন চিন্তাৰ আজি উদয় হ'ব। বিগত দিনৰ কিবা কামে আপোনাক অকণমান আজি ব্যস্ত কৰি ৰাখিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত সৰু হ'লেও মতভেদ হোৱাৰ সম্ভাৱনা কাৰোবাৰ সৈতে দেখা গৈছে, গতিকে অকণমান গুৰুত্ব ৰাখিব। অকণমান মোবাইলত ব্যস্ততা বাঢ়িব, গতিকে বিদ্যাৰ্থীসকলৰ পঢ়াৰ পৰা অকণমান দূৰত্ব বৃদ্ধি পাব। মোবাইল টিভিৰ সৈতে এওঁলোকৰ আজি কিছু সম্বন্ধ বেছি থাকিব। আজি কৰ্মত দক্ষতাবোৰো বাঢ়িব, গতিকে বিভিন্ন নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব আৰু বিশেষকৈ মনোবল বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে মনত ইচ্ছা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। বিগত দিনত যদি ধন সম্বন্ধীয় কিবা সমস্যা চলি আছিল, অভাৱ অনাটন দেখা দি আছিল, সেই অভাৱ অনাটনবোৰ আজি কিছু নোহোৱা হ'ব। বিশেষকৈ পিতৃতুল্য কোনো ব্যক্তিৰ সহায় নতুবা উপদেশে আপোনাৰ আৰ্থিক স্থিতি আজি সবল কৰিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি অতি আনন্দদায়কভাৱে
পাৰ হ'ব। আজি ঘৰত কোনোবা আলহীৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি প্ৰিয়জনে সঘনাই খা খবৰবোৰ আপোনাৰ লৈ থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত বিগত দিনত কৰিব বাকী থকা কামো আজি আজৰি সময়ত কৰি শেষ কৰা দেখা যাব। জীৱনসংগীৰ সৈতে হাঁহি ধেমালি আৰু ফূৰ্তি মাজেৰে আপোনাৰ দিনটো পাৰ হ'ব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ, বিশেষকৈ বিদ্যাৰ্থীসকলৰ মনত কিছু চঞ্চলতা থাকিব। পঢ়িব গ'লেও হয়তো বেলেগ কিবা কথাই অকণমান মনত চঞ্চলতা বৃদ্ধি কৰি তুলিব। আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। একাগ্ৰতা এওঁলোকৰ পুৰণা কামত একাগ্ৰতা বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ যিসকল সৰু সুৰা ব্যৱসায়ী আছে তেওঁলোকৰ বাবে আজি দিনটো অত্যন্ত লাভদায়ক, কিয়নো ব্যৱসায় বাণিজ্যত আজি লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু ভৱিষ্যতৰ কিবা ভাল খবৰ আজিৰ দিনটোত আপুনি লাভ কৰিব। কিন্তু প্ৰিয়জনে কিবা কথাত অকণমান খং কৰিব পাৰে। প্ৰিয়জনে মাজে সময়ে আপোনাক খং ৰাগ কৰা দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। সামাজিক কাম কাজত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ ধাৰ্মিক কাৰ্যত, সামাজিক কাম কাজত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হোৱা দেখা যাব। কোনো সম্বন্ধীয় ব্যক্তি আপোনাক আজি অকণমান আমনি কৰিব পাৰে। সম্বন্ধীয় ব্যক্তিৰ কিবা কাম কাজো আপুনি আজি দায়িত্ব লৈ কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সময়ৰ কাম সময়ত হৈ উঠিব। যিকোনো কাম এওঁলোকে সময়ৰ মূৰত শেষ কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। যদি ভালদৰে পঢ়া শুনা কৰে তেতিয়াহ'লে শিক্ষা ক্ষেত্ৰত ভাল নাম আজি কৰিব পাৰিব। শিক্ষাগুৰুৰ পৰা প্ৰশংসা লাভ কৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি ইলেক্ট্ৰনিক সা সামগ্ৰী বেয়া হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনে ক্ষেত্ৰত ঘৰৰ কোনোবাৰ খৰচ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। লগতে বন্ধুৰ পৰা সময়মতে আপুনি সহায় সহযোগিতাও লাভ কৰিব, কিয়নো আপোনাক আজি কঠিন পৰিস্থিতিত বন্ধুৱে সহায় কৰা দেখা যাব। ধন সম্বন্ধীয় যদি বিগত দিনত চিন্তা চলি আছিল, সেই চিন্তাবোৰো আজি কম বেছি পৰিমাণে নোহোৱা হ'ব। আৰ্থিক সমস্যাবোৰ কিছু দূৰ হ'ব। ঘৰৰ কিন্তু দায়িত্ব আপুনি ল'ব লাগিব। ঘৰৰ দায়িত্ব, ঘৰৰ কাম বনৰ আজি বোজা আপোনাৰ ওপৰত অকণমান বৃদ্ধি পাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি নতুনত্ব অহাৰ সম্ভাৱনা প্ৰবল আছে। আজি নতুনকৈ প্ৰেমত কিছু শুভ খবৰ লাভ কৰিব। প্ৰিয়জনে অৱশ্যে আপোনাক কাম বন কৰাত নতুবা যিকোনো ক্ষেত্ৰত প্ৰিয়জনৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। আজি দিনটোত কাৰোবাৰ কিবা কামে, কাৰোবাৰ কিবা কথাই আপোনাৰ উৎসাহ আৰু অকণমান বৃদ্ধি কৰিব, কিয়নো কোনোবা ব্যক্তিক আপুনি কিবা ভাল কাম কৰা দেখিলে আপোনাৰো সেই কাম কৰিবলৈ আজি মন যাব। কিন্তু বিবাহিতসকলৰ প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে। প্ৰিয়জনৰ বাবে আপোনাৰ আজি খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ৰাজনীতিত সফলতাৰ প্ৰবল যোগ আছে, গতিকে ৰাজনীতি কৰিলে আপোনাৰ সেই ক্ষেত্ৰত সেই দিশত লাভ হ'ব। বিশেষকৈ চৰকাৰীভাৱেও কিবা খবৰ অহাৰ আজিৰ দিনটোত সম্ভাৱনা দেখা গৈছে। আজি বিদ্যাত কিন্তু বৰ বিশেষ মন নবহিব। পঢ়াত অতি কম সময়হে পঢ়া শুনা কৰা দেখা যাব কৰ্কট ৰাশিৰ ব্যক্তিসকলে। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ নতুবা ভাল উপদেশ লাভ কৰিব। বিশেষকৈ ডাঙৰৰ উপদেশে, ডাঙৰৰ আশীৰ্বাদে আপোনাক আজি ভাল কিবা কামত আগবাঢ়ি যোৱাত উৎসাহ দিব। আজি কিন্তু সঞ্চয় কৰা ধন আপোনাৰ
কামত আহিব। বিগত দিনত যদি ক'ৰবাত ধন সঞ্চয় কৰি থৈ দিছিল, সেই সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত আহিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যি কাৰণত আপুনি আনক সোনকালে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। কিন্তু সময়ৰ অকণমান অপব্যৱহাৰ হ'ব, কিয়নো আপুনি কৰিব নলগীয়া কামত বেছি সময় ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কিবা কাম আপোনাৰ আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰিয়জনে অকণমান সোনকালে খং কৰিব, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়া হয়তো আজিৰ দিনটোত আপুনি মাজে সময়ে হ'ব পাৰে। প্ৰয়োজনতকৈ বেছি কথা বতৰা ক'লে আনে বেয়া পোৱাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে যিমান পাৰে কথা বতৰাত সংযম ৰখাটো আপোনাৰ বাবে ভাল হ'ব। বৈবাহিক বিবাহ পাশত আবদ্ধ হোৱাৰ সম্ভাৱনাও প্ৰবল আছে। বিশেষকৈ বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা হ'ব, নতুবা সেই দিশত আগবাঢ়িব। আজি শিশুৱে অকণমান দিনটোত আপোনাক আমনি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ হাঁহি ধেমালি আৰু ফূৰ্তি দিনটোত বৃদ্ধি পাব, গতিকে বিভিন্ন কথাই আপোনাৰ মনত উৎসাহ, মনত কিছু ফূৰ্তি বৃদ্ধি কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ সৰু সুৰা চিন্তাই অকণমান আমনি কৰিব, গতিকে ঘৰৰ চিন্তা আজি বৃদ্ধিৰ সম্ভাৱনা অকণমান দেখা গৈছে। কিন্তু আপোনাৰ সাহসিকতা বাঢ়িব, মনত সাহস আত্মবিশ্বাস আজি বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম, কিয়নো কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচো হ'ব। লগতে আজি ধন উপাৰ্জন কৰিবলৈ কিন্তু আপুনি অকণমান কষ্ট কৰিব লাগিব। কষ্ট কৰিলে ধন প্ৰাপ্তি হোৱাটো, ধন লাভ হোৱাটো আপোনাৰ নিশ্চিত দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত নতুন কিবা সম্পত্তিৰ আগমন হ'ব আৰু দিনটোত আজি আপোনাৰ ঘৰত কোনোবা আলহী নতুবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সামাজিক প্ৰগ্ৰেমত, সমাজৰ কিবা কাম বনত আপুনি অংশগ্ৰহণ আজি কৰিব লাগিব। দিনটো কিন্তু হঠাৎ আপোনাৰ ৰোমান্টিক হৈ পৰিব, আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব, আপোনাৰ দৈহিক সৌন্দৰ্যতা নতুবা কথা বতৰা কোৱাৰ কৌশলতাই আজি আনক আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ মনত আজি প্ৰেমৰ কিছু চিন্তা চলি থকাৰ বাবে পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়াৰ পৰা কিছু দূৰত্ব ৰখা দেখা যাব। কিন্তু আজি দিনটোত নতুনত্বৰ সম্ভাৱনা প্ৰবল আছে। যিকোনো নতুন কামৰ যদি আৰম্ভণি কৰে, তেতিয়াহ'লে সেই নতুন কামে আপোনাক লাভ দিব আৰু সেই নতুন কাম আগুৱাই গৈ থকা দেখা যাব। কিন্তু দিনটোৰ আৰম্ভণিতে আপোনাৰ কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে ৰাতিপুৱাৰ ভাগতে কিবা খবৰ লাভ কৰিব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰাটো বিশেষ প্ৰয়োজন। আজি হঠাৎ খঙৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। এওঁলোকৰ আজি ৰাতিপুৱাৰ কিছু 9 বজাৰ আগলৈকে আপুনি যদি ক'ৰবাত যাম বুলি পৰিকল্পনা কৰি থৈ দিছে, তেতিয়াহ'লে সেই কাম বনবোৰ অকণমান পলম হ'ব। অৰ্থাৎ ক'ৰবাত ৰাতিপুৱা যোৱাৰ সময়ত অকণমান পলম হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। খুব আজৰি সময় এওঁলোকে কমকৈ পাব। আজি নিজৰ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। বিশেষকৈ এওঁলোকে যদি নিজৰ স্বাস্থ্যৰ যত্ন নাৰাখে, তেতিয়াহ'লে অকণমান উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। খোৱা লোৱাতো কিছু আজি সংযম হোৱাটো ভাল হ'ব। কিন্তু আপোনাৰ কাম বনে আপোনাক আজি লাভ দিব। যি কামেই নকৰক কিয়, সেই কাম বনবোৰৰ পৰা আপুনি লাভ ল'ব পাৰিব। কোনোবা সম্বন্ধীয় ব্যক্তিৰ সহায়ত আপোনাৰ ব্যৱসায় বাণিজ্য কিছু উন্নতি হ'ব। ব্যৱসায়ত লাভ, ব্যৱসায়ত উন্নতিৰ প্ৰবল সম্ভাৱনা আজি দেখা গৈছে কোনোবা সম্বন্ধীয় ব্যক্তিৰ যোগাযোগত। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সমস্যাবোৰ আনক
ক'ব বিচৰা দেখা নাযায়, নিজৰ সমস্যা নিজেই সমাধান কৰিব বিচৰা দেখা যাব, মনতে ৰাখি থকা দেখা যাব আৰু আনক কথাবোৰ হয়তো ক'বলৈ সিমান আপোনাৰ আজি ইচ্ছা নাযাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব সোনকালে আপুনি সিদ্ধান্তবোৰ নল'ব। বিশেষকৈ নতুন প্ৰেম যদি আপুনি আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে সোনকালে সিদ্ধান্তবোৰ নোলোৱাটোৱে আপোনাৰ বাবে বিশেষ ভাল হ'ব। কিন্তু বাকী নতুন কামে আপোনাক শুভ ফল দিব। যিকোনো নতুন কাম যদি আৰম্ভ কৰে সেই কাম বনবোৰ আজি উন্নতি হ'ব। আশা আকাংক্ষাবোৰো আজি বৃদ্ধি পাব। কিন্তু প্ৰিয়জনৰ স্বাস্থ্যত কিছু খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা য'তেই ওলাই নাযাওক কিয় আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি দিনৰ মধ্যভাগত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা পোৱা গৈছে। আজি হাতত ধন থাকিব, বৰ বিশেষ ধনৰ অভাৱ আজি দিনটোত নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ডাঙৰৰ পৰা উপদেশ লাভ কৰিব। বিশেষকৈ কোনোবা ডাঙৰৰ সৎ উপদেশে আপোনাৰ আজি জীৱনত নতুন পথৰ সূচনা কৰিব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাও এওঁলোকৰ আজি মনত চলি থাকিব। গতিকে ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতৰ আশা আজি বৃদ্ধি পাব। অৱশ্যে যি কামেই নকৰক কিয় সেই কাম বনবোৰ আজি আপুনি সুপথে পৰিচালিত কৰিব পাৰিব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। বিশেষকৈ সভা অনুষ্ঠান প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ মনত নতুন আশাৰ উদয় হ'ব। লগতে খুব খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব। আজি মন খুব খোলা হৈ থাকিব, আপুনি মনত কথাবোৰ ৰাখিব নোৱাৰিব। বন্ধুৰ পৰা কিন্তু প্ৰয়োজনতকৈ বেছি সহায় লাভ কৰিব। বিগত দিনত আপুনি যিমান বন্ধুৰ পৰা সহায় পোৱা নাছিল, আজি তাতকৈ বেছি সহায় বন্ধুৱে আপোনাক নিশ্চয় কৰিব। আজি দিনটোত অকণমান বৈবাহিক ক্ষেত্ৰত খৰচৰ মাত্ৰা বেছি দেখা পোৱা গৈছে আৰু খুব এওঁলোকে কল্পনা বেছিকৈ কৰি থকা দেখা যাব। কি কৰিব কি নকৰিব তেনেধৰণৰ কল্পনা কৰিয়ে দিনটো অতিবাহিত কৰাও দেখা যাব। দাম্পত্য সুখৰ বিশেষ যোগ আজি দেখা পোৱা গৈছে। লগতে পঢ়াত কিছু মনোৰঞ্জনত বেছি গুৰুত্ব দিয়া দেখা যাব। পঢ়াতকৈ এওঁলোকে মনোৰঞ্জনত বেছি গুৰুত্ব দিয়াৰ বাবে পঢ়িব লগা কিবা কামো আজি পিছ পৰি ৰ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য খুব সুস্থ সবল হৈ উঠিব। বিগত দিনৰ তুলনাতো আজি আপোনাৰ স্বাস্থ্যত সবলতা অনুভৱ কৰিব। স্বাস্থ্যত শক্তিশালী যেন আপুনি নিজকে অনুভৱ কৰা দেখা যাব। ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ কম বেছি পৰিমাণে হ'লেও আগমন হ'ব। কিন্তু প্ৰিয়জনক যদি আপুনি ইগন'ৰ কৰে, অৱজ্ঞা কৰে, তেতিয়াহ'লে তেখেতে অকণমান আপোনাক খং ৰাগ কৰি থকা দেখা যাব। প্ৰেম সম্বন্ধত আজি নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু এই ৰাশি ব্যক্তিসকলে নিজৰ পৰিকল্পনা নিজে কি কৰিব কি নকৰিব সেই কথাবোৰ সকলোকে জানিব নিদিব। গোপনীয় কৰি ৰখাটো ভাল হ'ব। কাৰোবাক জানিব দিলে সেই পৰিকল্পনাসমূহ আপোনাৰ নহ'ব পাৰে, সাল সলনি কৰিবলগীয়া হোৱা দেখা যাব। আজি দিনটোত অকণমান ঠাণ্ডা বস্তুৰ পৰা কিছু দূৰত থাকিব। অকণমান কিছু ঠাণ্ডা লাগিব দিলেই আপোনাৰ স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আজি এওঁলোকৰ কামত সৰু সুৰা বেমেজালিও হ'ব পাৰে। আপুনি যি কৰিম বুলি ভাবিছে সেই কাম বনবোৰ অকণমান হয়তো পিছত কৰিব লাগিব, নতুবা কিবা কাৰণবশতঃ সেই কাম বনবোৰ ফাঁচি থাকিব। গতিকে কিছু সতৰ্ক হৈ কাম বন কৰিলে নিশ্চয় সেই কাম বনবোৰো সুন্দৰভাৱে হ'ব। আজি মাতৃপক্ষৰ ছাপোৰ্ট প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে। মাতৃপক্ষৰ বিশেষকৈ মামা নতুবা তেনেধৰণৰ কোনো সম্বন্ধীয় ব্যক্তি আপোনাক আজি সহায় কৰিব।
বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান এলাহ ভাৱ বাঢ়িব। হয়তো কাম বন কৰিবলৈ আপোনাৰ সিমান ইচ্ছা নতুবা মন নাযাবও পাৰে, কিন্তু পজিটিভ কামত যিমান আপুনি ব্যস্ত থাকিব সিমানেই আপোনাৰ এলাহ আৰু সেই কিছু অস্বাস্থ্যকৰ পৰিৱেশ আপোনাৰ নোহোৱা হ'ব। আজি দিনটোত সৰু সুৰাভাৱে স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনাও দেখা গৈছে। বেমাৰ আজাৰৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। কিন্তু ভৱিষ্যতৰ বাবে আৰ্থিক স্থিতি আজিৰ পৰাই আপোনাৰ সবল হ'ব। আজি সঞ্চয় কৰা ধন আপোনাৰ ভৱিষ্যতে সৎ কামত আহিব, সৎ পথত লাগিব। আজি এই ৰাশি ব্যক্তিসকলে আনক সহায় কৰিব বিচৰাও দেখা যাব। নিজৰ কাম বনবোৰ বাদ দি তেওঁলোকে আনক সহায় কৰিব বিচৰা দেখা যাব। প্ৰেম সম্বন্ধত কিন্তু অন্য কোনো ব্যক্তিয়ে ষড়যন্ত্ৰ কৰিব পাৰে, খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অতীতত লগ পোৱা কোনো ব্যক্তিক নতুবা অতীতত চিনাকি থকা কোনো ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ কোনোবা সদস্যক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাব লাগিব, নতুবা কিবা কাৰণবশতঃ আপুনি যাব লাগিব। ঘৰৰ অৱশ্যে আপুনি খৰচো আজি কৰিব লাগিব। ঘৰুৱা খৰচৰ মাত্ৰাও আজি কিছু দেখা পোৱা গৈছে। আজি মনত নতুন চিন্তাৰ উদয় হ'ব। ডাঙৰ ডাঙৰ চিন্তা, ডাঙৰ ডাঙৰ কথাৰ বিষয়ে এওঁলোকে মনত চিন্তা কৰি থকা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে বিগত দিনত হয়তো কষ্ট অকণমান বেছিকৈ কৰিছে। আজি যদি কষ্ট সিমানে কৰি থাকে তেতিয়াহ'লে স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনা আছে। গতিকে কিছু জিৰণি লোৱাটো ভাল হ'ব। আজি ধনৰ আদান প্ৰদান হৈ থাকিব। কিছু ধন আহিব, কিছু ধন খৰচো হ'ব। আজি শিশুৰ পৰাও আপুনি কিবা নহয় কিবা কথা শিকিব পাৰিব। গতিকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি কথাবোৰ শিকাৰ আৰু জনাৰ সম্ভাৱনা প্ৰবল আছে। কিন্তু আপোনাৰ স্বভাৱ চৰিত্ৰত কিছু সৰলতা আহিব। সকলো ব্যক্তিৰ সৈতে সহজ সৰলভাৱে কথা বতৰা কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তা বাঢ়িব। আজি আপোনাৰ উৎসাহ উদ্দীপনা আৰু মনোবল বিশেষ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা ৰোমান্টিক ভাৱত পাৰ হ'ব। আৰু আপুনি যি কাম কৰিব সেই কাম বনবোৰ সকলোৰে প্ৰিয় হ'ব। সকলোৱে আপোনাক আজি আপোনাৰ কাম বনবোৰৰ বাবে ভাল পাব। লগতে যি কৰিম বুলি ভাবি আছে সেই ভাবি থকা কাম বনবোৰো আপোনাৰ অগ্ৰগতি হ'ব। গতিকে মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে। জীৱন সংগীয়ে আপোনাৰ সৈতে আজি প্ৰয়োজনতকৈ বেছি সময় পাৰ কৰিবলৈ বিচাৰিব। গতিকে প্ৰিয়জনে আপোনাক আজি কিছু আপোনাৰ সৈতে সময় পাৰ কৰিবলৈ সময় বিচৰা দেখা যাব। আপোনাৰ আচাৰ ব্যৱহাৰ নতুবা কথা বতৰা আজি খুব নম্ৰ ভদ্ৰ হৈ পৰিব। কিন্তু জ্যেষ্ঠজনৰ আশীৰ্বাদে আপোনাক বিশেষ সহায় কৰিব, বিশেষ লাভত আজি কিছু আগবঢ়াই নিব। গতিকে জ্যেষ্ঠজনৰ আশীৰ্বাদ নতুবা জ্যেষ্ঠজনৰ উপদেশ পালন কৰাটো আপোনাৰ বাবে আজি বিশেষ প্ৰয়োজনীয় হৈ পৰিব। মনত মাজে মাজে ঘৰত থকাৰ ইচ্ছা অকণমান কমিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কৰিব নলগীয়া চিন্তা কৰি থকা দেখা যাব, যাৰ বাবে অকণমান মনত চিন্তা আজি কিছু বৃদ্ধি পাব। আজি আনৰ সহায় নোলোৱাকৈ অৱশ্যে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। নিজেই কিছু ধন উপাৰ্জন কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পুৰণি চিনাকি ব্যক্তি, বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আৰু আনে কি কয় কি নকয় সেই বিষয়ে এওঁলোকৰ বৰ বিশেষ চিন্তা কৰি নাথাকে, নিজৰ মতে চলা দেখা যাব। আৰু আপোনাৰ ভাগ্যৰ উদয় হ'ব। হঠাৎ কিবা ভাল খবৰ অহাৰ দিনটোত সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু কিবা কাৰণবশতঃ আপুনি যাত্ৰাও কৰিব লাগিব। সৰু সুৰা হ'লেও আপুনি ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰিব লাগিব।
আজি কোনোবা সম্বন্ধীয় ব্যক্তি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ অকণমান মতভেদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে কথা বতৰাবোৰ সংযম কৰি ৰাখিব, কাজিয়াৰ পৰা দূৰত থাকিব। আৰু সপ্তাহটোৰ শেষৰ ভাগত এই সপ্তাহটোৰ শেষৰ ভাগত আপুনি কিবা ভাল খবৰ শুনিব পাব। ধনৰ বৰ বিশেষ অভাৱ নাথাকে, কিছু ধন হাতলৈ আহিব, কিছু ধন খৰচো হ'ব। গতিকে খৰচ আৰু উপাৰ্জন কিছু বেলেঞ্চত থাকিব। বাকী আজি সুন্দৰ বস্ত্ৰ লাভৰ যোগো দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা কোনোবা ব্যক্তিয়ে হয়তো কাপোৰ কানি দিব পাৰে, নতুবা আপুনিও হয়তো নিজৰ বাবে কাপোৰ কানি ক্ৰয় কৰা দেখা যাব। বাকী বিদ্যাত কমকৈ মন বহিব, কিন্তু যিখিনি সময় পঢ়িব সেইখিনি সময়ত পঢ়া বিষয়বোৰ সোনকালে মনত ৰ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।